অসম শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছতেই এই সিদ্ধান্ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই পৰীক্ষা প্ৰতিক্ৰিয়াৰ অখণ্ডতা ৰক্ষাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে অসমৰ শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে কেন্দ্ৰীয়ভাৱেও সংৰক্ষণ কৰা হ'ব নিৰাপত্তা আৰু অধিক বৃদ্ধিৰ বাবে কাগজ পত্ৰসমূহ স্থানীয় আৰক্ষীৰ থানাত মজুত কৰি পৰীক্ষাৰ দিনা বিদ্যালয়লৈ লৈ যোৱা হ'ব বুলিও সদৰি কৰিছে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত 2025 চনৰ 21 মাৰ্চত পৰীক্ষা বাতিল হোৱাৰ লগতে নিৰ্ধাৰিত পৰীক্ষাৰ এদিন পূৰ্বে প্ৰটকল উলংঘা কৰাৰ অভিযোগত 18খন ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে DS News 24/7